ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰীসকল আজি 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ লৈ আহিছোঁ যিখিনি তোমালোকৰ এইবাৰ পৰীক্ষাত অহাৰ অতিকৈ গুৰুত্বপূৰ্ণ অসমীয়া সাবজেক্টটো লৈ আহিছোঁ সকলোখিনি তোমালোক কমন কুৱেশ্যন এনসাৰ লৈ আহিছোঁ লং কুৱেশ্যন শৰ্ট কুৱেশ্যন সকলোখিনি আহিব এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে চাব পাৰিবা আৰু এই চেনেলটো নতুন গ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু এটা কমেণ্ট কৰিবা কিবা যদি বুজি নোপোৱা তো এইখিনি চালে তোমালোকে পৰীক্ষাত নম্বৰ পাবা আৰু তোমালোকে বেলেগ ভিডিঅ' নাচালেও হ'ব মই তোমালোক আৰু এটা খণ্ড বনাই থোৱা আছে অসমীয়াৰ তোমালোকে যদি চোৱা নাই তেনেহ'লে তোমালোকে ডেছক্ৰিপশ্যনত চাবা মই তাত লিংক দিয়া থাকিব প্ৰথমটো কুৱেশ্যন তোমালোকে মন কৰিবা প্ৰথমটো অৰুণিমা সিংহা পাত্ৰৰ পৰা যিসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি লৈ আহিছোঁ যিখিনি তোমালোকৰ এবাৰ পৰীক্ষাত আহিব কুৱেশ্যনটো আছে যে অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিলে তো এইটো মেট্ৰিক পৰীক্ষা 2020ত তোমালোকৰ আহি গৈছে গতিকে তোমালোকে ভাল গুৰুত্ব সহকাৰে চাবা উত্তৰটো আছে যে অৰুণিমা সিংহা ভলীবল খেলাত বিশেষ দক্ষতা অৰ্জন কৰিছিলে এইটো নিশ্চয় সকলোৱে জানাই এইটো তোমালোকে পাঠটো পঢ়িলে নিশ্চয়কৈ বুজি পাবা আৰু মেইন কথা হৈছে যিমানেই ভিডিঅ' নবনাও কিয় তোমালোকে নিজৰ কিতাপখনৰ যিসমূহ পাঠখিনি তোমালোকে ভালদৰে পঢ়িবা 2 নম্বৰ কুৱেশ্যনটো মন কৰিবা ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰীৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা ডক্টৰ জয়ন্তী কি বুলি কৈছে গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা 2020 চনৰ এইটো আহি গৈছে মেট্ৰিক পৰীক্ষা উত্তৰটো হৈছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম হৈছে এক হৈছে অন্য এক ৰত্নাকৰ আৰু দুই হৈছে উৱলি যোৱা চাদৰ এক হৈছে অন্য এক ৰত্নাকৰ আৰু উৱলি যোৱা চাদৰ তো তোমালোকৰ পৰীক্ষাত যদি আহে এইটো কুৱেশ্যন তেনেহ'লে তোমালোকে লিখি দিবা এনেদৰে নেক্সট কুৱেশ্যনটো তোমালোকে মন কৰিবা নেক্সট কুৱেশ্যনটো তোমালোকৰ মাজলৈ আহিলে 3 নম্বৰ কুৱেশ্যন অৰুণিমা সিংহা পাত্ৰৰ এভাৰেষ্ট বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে কিয় নামি আহিবলৈ বাধ্য হৈছিল তো সকলোৱে জানা 2020ত আহি গৈছে এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাই কিয় নামি আহিবলৈ বাধ্য হৈছিল উত্তৰটো চাবা এবাৰ এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমা সিংহাই নামি আহিবলৈ বাধ্য হৈছিল কাৰণ বতৰ আছিল অত্যন্ত প্ৰতিকূল আৰু এনে প্ৰতিকূল বতৰত অভিযান চলোৱা সম্ভৱ হৈ পৰা নাছিল অৰ্থাৎ অসম্ভৱ হৈ পৰিছিল শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল তো এইটোৱে হ'ল টপিকটো এইটো পৰীক্ষাত তোমালোকৰ 2 নম্বৰ আহিব গতিকে তোমালোকে যেনেদৰে মই টপিকটো দিছোঁ তোমালোকে তেনেদৰে নিজৰ বহীত এতিয়াই লিখি লোৱা আৰু মুখস্থ কৰি ল'বা আৰু কথাখিনি তোমালোকে বুজি ল'বা নিজৰ ভাষাৰে তোমালোকে সাজিও লিখিব পাৰা কথাটো বুজি পালে 4 নম্বৰ কুৱেশ্যন মন কৰিবা এইটো লং কুৱেশ্যন হয় আৰু এইটো পৰীক্ষাত আহিলে তোমালোকৰ 3 পৰা 4 নম্বৰৰ ভিতৰত আহিব 5 নম্বৰ আহিব পাৰে মই তোমালোক 5 নম্বৰৰ কাৰণে কুৱেশ্যনটো দিছোঁ একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণা বতৰা কঢ়িয়াই আনে কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিংহা জীৱনৰ আধাৰত বুজাই লিখা এইটো খুবেই গুৰুত্বপূৰ্ণ 2023তো আহি গৈছে আৰু আগৰ পৰৱৰ্তী পৰীক্ষাটো আহি গৈছে কুৱেশ্যনটো আছে যে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণা বতৰা কঢ়িয়াই আনে কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিংহা পাত্ৰৰ পৰা তোমালোকে বুজাই লিখিব কৈছে বহলাই লিখিব কৈছে উত্তৰটো আছে অৰুণিমা সিংহাই নিজে এক অতি বিশেষ ব্যক্তিত্ব তেওঁৰ জীৱনৰ পৰিস্থিতি আৰু চেলেঞ্জবোৰ দেখিলে তেওঁ শুধুমাত্ৰ নিজৰ ক্ষেত্ৰত সফল হোৱা নাই পৰিৱৰ্তে তেওঁ বহু লোকৰ বাবে আশা আৰু প্ৰেৰণা হিচাপে পৰিগণিত হৈছে তো তোমালোকে সকলোৱে জানা তাৰপাছত চাবা অৰুণিমা জীৱনৰ প্ৰথম অংশত তেওঁ এক দক্ষ ভলীবল খেলুৱৈ আছিল আৰু যাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জনো কৰিছিলে তেওঁ কিন্তু এক ভয়াৱহ ডকাইতিৰ সময়ত তেওঁ এক ভৰি হেৰুৱাবলৈ বাধ্য হৈছিল আৰু হেৰুৱাইছিল আৰু আনটো ভৰিত লুৰ ৰডৰ সহায়ত চলাফিৰা কৰিব লাগিছিল এই পৰিস্থিতিটো তেওঁৰ মনোবল ভাঙি নাযাব পাৰে কিন্তু অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা হোৱা স্বত্তেও পৰ্বতাৰোহণৰ উদ্দেশ্য মনোবল গঢ়ি এভাৰেষ্ট শিখৰলৈ উঠাৰ সপোন পূৰণ কৰিবলৈ কঠিন পৰিশ্ৰম আৰু অধ্যাৱসায় অব্যাহত ৰাখিছিলে তো এইটোৱে হৈছে ইয়াৰ এনচাৰটো এইটো তোমালোকৰ পৰীক্ষাত 3 বা 4 নম্বৰ আহিলে বিন্দাছ তোমালোকে এইটো পইণ্টেই লিখি দিবা তোমালোকে ফুল মাৰ্কছ পাই যাবা কাৰণ এইটো পইণ্টত তোমালোকে প্ৰতিটো কথাটোৱে সোমাই আছে নিজৰ বহীত ভালদৰে লিখি লোৱা পাৰিলে তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'বা এইবাৰ তোমালোকৰ নেক্সট পাৰ্টৰ নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছোঁ এইকেইটা কুৱেশ্যন চাবা ভালদৰে গুৰুত্বপূৰ্ণভাৱে কপিল মুনিৰ মাতৃৰ নাম কি আছিল কপিল মুনিৰ মাতৃৰ নাম কি আছিলে এইটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ এইটো
11, 13, 16, 18 চনত 4 বাৰ লাগাতাৰ তোমালোকে এইটো কুৱেশ্যন আহি গৈছে গতিকে তোমালোকৰ এবাৰ পৰীক্ষাত আহিব পাৰে যে কপিল মুনিৰ মাতৃৰ নাম কি আছিলে কপিল মুনিৰ মাতৃৰ নাম হৈছে দেৱহূতি 2 নম্বৰ কুৱেশ্যন মন কৰিবা কি ৰূপ ধাৰণ কৰি ভগৱান কৃষ্ণই বলিক ছলনা কৰিছিল কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল এইটো পৰীক্ষা 11, 16 আৰু 17 চনত আহি গৈছে 2000 উত্তৰটো হৈছে কৃষ্ণই ব্ৰাহ্মণ ৰূপ ধাৰণ কৰি বলিক ছলনা কৰিছিলে তোমালোকে যদি জানাই যে তোমালোকে ভালদৰে লিখি দিবা কৃষ্ণে ব্ৰাহ্মণ ৰূপ ধাৰণ কৰি বলিৰ পৰা 3টা পদভূমি বিচৰাৰ ছলনা কৰিছিলে বা তোমালোকে এনেদৰে লিখিব পাৰা যে ব্ৰাহ্মণ ৰূপ ধৰি তেওঁ বলিক ছলনা কৰিছিল 3 নম্বৰ কুৱেশ্যন মন কৰিবা কুৱেশ্যনটো আছে কৃষ্ণই কলৈ গুচি যাব বুলি মাক যশোদাক কৈছে তো এইটো 2012 চনত আহি গৈছে কৃষ্ণই কলৈ গুচি যাব বুলি মাক যশোদাক কৈছে উত্তৰটো হৈছে পাঠত এই অংশত কৃষ্ণ মাক যশোদাক গুৰক্ষ স্থানে যাব বুলি কৈছে এই তথ্য পুথিত যি থকাৰ পৰা সংহিত অৰ্থাৎ তোমালোকে এইটো যিটো তোমালোকে পাঠটো সেই পাঠটো তোমালোকে ভালদৰে পঢ়িলে তোমালোকে বুজি পাবা আৰু তাৰ যি সাৰাংশ আছে সাৰাংশটো তোমালোকে পঢ়িবা তো তোমালোকে তাতে সাৰাংশৰ পৰাই কুৱেশ্যনখিনি বনাই ল'ব পাৰিবা 4 নম্বৰ কুৱেশ্যন মন কৰিবা যে কুৱেশ্যনটো আছে দুৰ্যগ কলংক দুখ সুমৰন্তে শব্দৰ অৰ্থ লিখা এইটো কুৱেশ্যন আহিব পাৰে 2012 চনত আহি গৈছে উত্তৰটো হৈছে সুমৰন্তে শব্দৰ অৰ্থ হৈছে সুঁৱৰি বা সহ্য কৰি এই শব্দৰ অৰ্থ পাঠৰ পৰা প্ৰকাশিত হৈছে তো সকলোৱে জানাই 5 নম্বৰ কুৱেশ্যন মন কৰিবা এবাৰ কুৱেশ্যন নম্বৰ 5টো মন কৰিবা কুৱেশ্যন নম্বৰ 5টো মন কৰাৰ আগত তোমালোকে যিটো মই আগতে ভিডিঅ' বনাই থোৱা আছে অসমীয়াৰ সেইটো ভিডিঅ' তোমালোকে ভিজিট কৰিবা কাৰণ সেইটো ভিডিঅ'ত মই আগৰ যিসমূহ পাৰ্ট আছে তোমালোকৰ প্ৰথম 1 নম্বৰ 2 নম্বৰ চেপ্টাৰখিনিৰ পৰা যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি তোমালোকক সেইটো ভিডিঅ' বনাই থোৱা আছে গতিকে তোমালোকে সেইটো ভিডিঅ' চাবা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ কাৰণ এটা ভিডিঅ'ৰে গোটেই কিতাপখনৰ কুৱেশ্যনখিনি দিব নোৱাৰি গতিকে মই তোমালোকৰ বাবে প্ৰতিটো 4-5টাকৈ ছাবজেক্টৰ তোমালোকৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ গতিকে তোমালোকে এইটো ভিডিঅ' চাবা কুৱেশ্যনটো আছে 5 নম্বৰ কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিলে এইটো 2013 চন আৰু 17 চনত আহি গৈছে যে কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিলে তো এনচাৰটো চাবা কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খুৱাইছিলে এইটো সকলোৱে জানা 6 নম্বৰ কুৱেশ্যনটো মন কৰিবা দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিলে এইটো একেটা কুৱেশ্যন আহিলে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিলে ঠিক আছে এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা কুৱেশ্যনটো আহিলে কৃষ্ণই বামন ৰূপ লৈ বলিক কিদৰে ছলনা কৰিছিলে কৃষ্ণই বামন ৰূপ লৈ কিদৰে বলিক ছলনা কৰিছিলে তো কুৱেশ্যনটো এইটো হৈছে আৰু এইটো 12 চনত আহি গৈছে এবাৰ উত্তৰটো চাবা কৃষ্ণ বামন ৰূপ লৈ বলিৰ পৰা 3টা পদ ভূমি বিচৰাৰ ছলনা কৰিছিলে দাৰি দিবা বলিক সন্মানজনকভাৱে 3টা পদ দিয়াৰ প্ৰস্তাৱ দিয়াৰ পাছত কৃষ্ণই এক সময়ত 3টা পদৰে সমগ্ৰ পৃথিৱী দখল কৰি পেলালে সেয়া বলিৰ পৰা ভ্ৰমণৰ মাচুল হিচাপে লৈ গ'ল আৰু এই ছলনাত কৃষ্ণৰ ধাৰিত বামন ৰূপে বিলংগ খুটি চাৰা দেৱতাসকলৰ ৰূপ দৰ্শাইছিল এইটো হৈছে ইয়াৰ এনচাৰটো আৰু এইটো পৰীক্ষাত তোমালোকৰ 2 নম্বৰ আহিব বা 3 নম্বৰ আহিব পাৰে একেটা পইণ্টে লিখি দিবা পাই যাবা তোমালোকে এবাৰ তোমালোকৰ ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ পৰা আহিছে যে ইম্পৰ্টেণ্ট কুৱেশ্যনটো প্ৰথমটো হৈছে ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ ৰচক কোন সকলোৱে জানা পাঠটোৰ ৰচক হৈছে ডক্টৰ প্ৰণয় দত্ত 2 নম্বৰ কুৱেশ্যন মন ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিলে উত্তৰটো হৈছে মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ এই বিষয়ত PhD তেওঁ ডিগ্ৰী লাভ কৰিছিলে কোনে ডক্টৰ প্ৰণয় দত্তই নেক্সট কুৱেশ্যন মন কৰিবা ইণ্টাৰনেটৰ চমুকৈ কি বুলি কোৱা হয় তোমালোকে জানাই নেট বুলি কোৱা হয় 4 নম্বৰ হৈছে ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চাইজ সেইটো সকলোৱে ভালদৰে চাবা এইটো পৰীক্ষাত আহে প্ৰত্যেকবাৰে পৰীক্ষাত আহিছে যে ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো লিখা ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চাইজ ঠিক আছে এইটো পাঠ ইমান টান নহয় গতিকে তোমালোকে এইটো পাঠ ভালদৰে যেতিয়া পাঠটো তোমালোকে পঢ়িবা তেতিয়া তোমালোকে ইজিলি তোমালোকে যিয়ে কুৱেশ্যন নাহক খাজি কুৱেশ্যন দিলেও তোমালোকে লিখিব পাৰিবা 5 নম্বৰ কুৱেশ্যনটো মন কৰিবা এইটো পাঠৰ 5 নম্বৰ কুৱেশ্যন আছে কুঁৱলীৰ বান্ধৱী চেৰণে কলৈ পঢ়িবলৈ গৈছিলে তো উত্তৰটো হৈছে কুঁৱলী বান্ধৱী চেৰণে মস্কোলৈ পঢ়িবলৈ গৈছিলে মস্কোলৈ এইবিলাক কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব মাল্টিপল চইচ কুৱেশ্যন আহিব পাৰে নহ'লে এনেকুৱা সাধাৰণ 1 নম্বৰ কুৱেশ্যন আহিব পাৰে লিখি দিবা
তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো মানে যদি ভিডিঅ'টো ভাল নিশ্চয়কৈ ভিডিঅ'টো মানে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এইখিনি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকে দেখিবা যে তোমালোকে প্ৰত্যেকটো কুৱেশ্যনে গুৰুত্বপূৰ্ণ আৰু তোমালোকে এইবাৰ পৰীক্ষাত বহুতো সহায় হ'ব এইখিনি কুৱেশ্যন যদি তোমালোকে চোৱা আৰু মোৰ ভিডিঅ'সমূহ যদি তোমালোকে চাই থাকা তোমালোকে ভিজিট কৰিবা মোৰ চেনেলটো তাত তোমালোকে এইচএছৰ যিখিনি মই কুৱেশ্যন এনচাৰ ভিডিঅ' দিছোঁ অকল অসমীয়াই নহয় মই ইংলিছ ছাবজেক্ট ইংলিছ বিজ্ঞান হিন্দী সকলোৱে দিছোঁ গতিকে তোমালোকে চাবা তো আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ